জয়ন্ত মাধৱ গোস্বামী পুনৰ কোলা পতাকাৰ সন্মুখীন হল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি তামুলপুৰ বিধানসভা সমষ্টিৰ কুমাৰীকাটাত বিশাল সভাত যোগদান কৰিবলৈ গৈছিল বিশাল সমাৰোহলৈ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তামুলপুৰত আছুৱে দেখুৱালে কোলা পতাকা সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু দক্ষিণ ডেফেলি আঞ্চলিক AJYCPৰ উদ্যোগত তামুলপুৰ আছুৰ কাৰ্যালয়ৰ সন্মুখত তামুলপুৰত হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সভাত আহোঁতেই মন্ত্ৰীজনৰ প্ৰতিমূৰ্তি দাহ কৰা হয় লগতে বাইক ৰেলী কৰি অহা অৱস্থাত বিজেপি মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ কা বাতিল কৰিবই লাগিব কা নামানো খিলঞ্জীয়া বিৰোধী বিজেপি গো বেক আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাই তোলে আৰু লগতে কোলা পতাকা প্ৰদৰ্শন কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আছুৰ নতুন সভাপতি আৰু সাধাৰণ সম্পাদক নিৰ্বাচিত দীপাংকৰ কুমাৰ নাথ পুনৰ আছুৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আনহাতে আছুৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় শংকৰজ্যোতি বৰুৱা কিন্তু এতিয়াও সিদ্ধান্ত ঘোষণা কৰা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ জাতীয় জীৱনৰ কাৰণে মই প্ৰচেষ্টা হাতত ল'ব খোজো লুৰিন জ্যোতি গ'ল থাকিল দীপাংক মই এই সিদ্ধান্ত ল'ব খোজো আছুৰ নতুন সভাপতি পদত পুনৰ দীপাংক নাথ নতুন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা বহু জল্পনা কল্পনাৰ অন্তত গঠন হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সমিতি দুলিয়াজানত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আছুৰ সপ্তদশ অধিৱেশনৰ সামৰণি দিনটোত গঠন হয় পৰৱৰ্তী 3 বছৰীয়া কাৰ্যকালৰ সমিতিখন উল্লেখ যে আছুৰ নতুন সমিতি গঠনক লৈ দীৰ্ঘদিনৰ পৰা অব্যাহত আছিল ব্যাপক চৰ্চা দেওবাৰে পুৱা ঘোষণা হ'ল নতুন সমিতিৰ বিষয়বাব পূৰ্বৰ সভাপতি দীপাংকৰ কুমাৰ নাথেই পুনৰ সভাপতি পদত অধিষ্ঠিত হ'ব বুলি হৈছিল চৰ্চা পূৰ্বানুমান অনুসৰিয়ে পুনৰ সভাপতি পদত অধিষ্ঠিত হ'ল দীপাংকৰ কুমাৰ নাথ কাৰ্যনিৰ্বাহকত মই সভাপতিৰ দায়িত্ব দিছিলে মই সেই দায়িত্ব পালন কৰিছিলোঁ গতিকে মোক আজি পুনৰ এই দায়িত্ব বাবে মোক যোগ্য বুলি ভাবি তেখেতসকলে নিৰ্বাচিত কৰিছে গতিকে আমি সুকলমে পাৰ কৰি লৈ যাব লাগিব মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অৱসৰ ল'ব বুলি ঘোষণা কৰিও এই পৰ্যন্ত ল'ব পৰা নাই অৱসৰ ছাত্ৰ প্ৰতিনিধিৰ হেঁচাত পুনৰ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সমুজ্জ্বল ভট্টাচাৰ্যক মুখ্য উপদেষ্টা হিচাপে অধিষ্ঠিত কৰাৰ সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব নৱনিৰ্বাচিত সমিতিখনে এফালে মই ছাত্ৰ সন্থাৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত আনফালেদি সমগ্ৰ অসমৰ পৰা সন্মানীয় প্ৰতিনিধিসকলৰ এটা বলিষ্ঠ মত মই কি কৰিম তেতিয়া গতিকে মই বিবেকৰ লগত কথা পাতিবৰ কাৰণে সন্মানীয় প্ৰতিনিধিসকলৰ পৰা মই সময় বিচাৰিছোঁ সন্মানীয় প্ৰতিনিধিসকলৰ যিটো বলিষ্ঠ মত মই সন্মান জনাইছোঁ কিন্তু মোৰ বিবেকৰ লগত কথা পাতিবৰ কাৰণে কিছু সময় বিচাৰি মই অনুমতি লৈছোঁ দেওবাৰে পুৱাৰ ভাগত ঘোষণা হয় পৰৱৰ্তী কাৰ্যকালৰ সমিতিখন সেই অনুসৰি সভাপতি দীপাংকৰ কুমাৰ নাথ উপসভাপতি ক্ৰমে বিপুল ৰাভা প্ৰকাশ চন্দ্ৰ দাস মানিক গগৈ নৱজ্যোতি ৰায় উদ্দীপ জ্যোতি গগৈ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হয় শংকৰজ্যোতি বৰুৱা এই নতুন সমিতিখনৰ বিষয়ববীয়াসকলক অভিনন্দন জ্ঞাপন কৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া আৰু শংকৰ বৰুৱালৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক আটাই বিষয়ববীয়া আৰু সমূহ সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ সপোন বাস্তৱত ৰূপায়িত কৰাৰ লগে লগে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সক্ষম হ'ব উল্লেখ্য যে 3 বছৰীয়া কাৰ্যকালৰ আছুৰ নতুন নেতৃত্বৰ ওপৰতে নিৰ্ভৰ কৰিব সংগঠনটোৰ পৰৱৰ্তী কাৰ্যপন্থা আগন্তুক নিৰ্বাচনত আছুৰ নতুন নেতৃত্বৰ ভূমিকাও হ'ব লক্ষণীয় দুলিয়াজানৰ
আৰু ইফালে আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা শংকৰজ্যোতি বৰুৱাৰ ৰাজ্যৰ জ্বলন্ত সমস্যাক লৈ মাত মাতি যোৱাৰ সংকল্প ললে শংকৰজ্যোতিয়ে কা বিৰোধী স্থিতিত অটল থাকিব আছু আৱেগিক পৰিৱেশত বিদায় ললে লুৰিণজ্যোতিয়ে সাধাৰণ সম্পাদক নিৰ্বাচিত হৈয়ে শংকৰজ্যোতি বৰুৱাই তুলা ধুনা দিলে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মা আছুৰ পৰা খেদা খোৱা লোকে নাজানে আছুৰ ইতিহাস আছু কেনেকৈ পৰিচালিত হয় সেয়া নাজানে আছুৰ পৰা খেদা খোৱা হিমন্ত বিশ্ব শৰ্মাই সেয়ে আছুৰ অধিৱেশনত কাজিয়া হ'ব বুলি কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সমালোচনাৰে থকা সৰকা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মা যিগৰাকী আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এগৰাকী খেদা খোৱা ব্যক্তি গতিকে এই খেদা খোৱা ব্যক্তিগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ আভ্যন্তৰীণ ভাগ কেনেকৈ চলে তেখেতে আচলতে নাজানে যাৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্যবিলাক তেখেতে তুলঙা মন্তব্য কৰিছিল আৰু সদৌ অসম ছাত্ৰ সন্থাত তেখেতে যি ভৱিষ্যতবাণী কৰিছিল সেই ভৱিষ্যতবাণী যে অসাৰ তেখেতৰ যে সেই মন্তব্য তুলঙা আছিল আৰু তেখেতে হতাশাত ভুগি সেই মন্তব্য কৰিছিল আজি এই কথা আমাৰ ছাত্ৰ সমাজে প্ৰমাণ কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম চৰ্চিত হৈ আহিছিল দীৰ্ঘদিনৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শংকৰজ্যোতি অত্যন্ত সক্ৰিয় সদস্য সংগঠনটোৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসমবাসীৰ জ্বলন্ত সমস্যাসমূহত সবল নেতৃত্বৰে মাত মাতি যাব বুলি কয় শংকৰজ্যোতি বৰুৱাই কা আন্দোলনৰ ক্ষেত্ৰতো কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি স্পষ্ট মতামত আগবঢ়াই নৱনিৰ্বাচিত সাধাৰণ সম্পাদকজনে অসমৰ যিবিলাক জিলা আছে বা ছাত্ৰ সন্থাই যেনেকৈ কা আন্দোলনটোক আগবঢ়াই লৈ গৈছিল আহি থাকিবলগীয়া দিনত আৰু তীব্ৰভাৱে এই কা আন্দোলনটো আগবাঢ়ি যাব কৰোণা মহামাৰীৰ কাৰণে কা আন্দোলন কিছু পৰিমাণে স্থিমিত হৈছিল পুনৰ এই কা আন্দোলন আমি আগবঢ়াই লৈ যাম আৰু দিল্লী দিছপুৰক জনাই দিম যে অসমবাসীয়ে যিটো বস্তু নামানো বুলি ভাবে অসমবাসীয়ে যিটো বস্তু মানি নলয় সেই বস্তুটো কোনো কাৰণত অসমবাসী ৰাইজে যে নামানে এই কথা আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা পুনৰ দিল্লী আৰু দিছপুৰক আমি বুজাই দিম ইফালে অশ্ৰুসিক্ত নয়নেৰে আছুৰ পৰা বিদায় ললে লুৰিণজ্যোতি গগৈয়ে এক আৱেগ বিহ্বল পৰিৱেশত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অব্যাহতি ললে আছুক বলিষ্ঠ নেতৃত্ব দি অহা সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে আছুৰ পৰা বিদায় ললেও ৰাজ্যবাসীৰ জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত আপোচহীন সংগ্ৰাম চলাই যোৱাৰ সংকল্প লুৰিণজ্যোতি গগৈৰ মাত্ৰ অসমৰ মানুহৰ মুখলৈ অসমৰ মানুহৰ যিটো আশা আকাংক্ষা আছে কা বিৰোধী আন্দোলনত মানুহৰ যিটো আৱেগ সকলো কথাক লক্ষ্য হিচাপে লৈ এই চিন্তা আৰু আদৰ্শ হিচাপে লৈ মই এই সিদ্ধান্ত ল'ব খুজিছোঁ মই নাজানো এই সিদ্ধান্ত সময়ে বিচাৰ কৰিব এই সিদ্ধান্ত কিমান সত্য আৰু শুদ্ধ কেৱল মাত্ৰ মই অসমৰ জনগণৰ আৱেগক শ্ৰদ্ধা জনাই ক'ব খুজিছোঁ এয়া অসমৰ জাতীয় জীৱনৰ কাৰণে মই প্ৰচেষ্টা হাতত ল'ব খোজোঁ আছুৰ পৰা বিদায় লৈ নৱগঠিত এজেপিত যোগদান কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ সম্ভাৱনা লুৰিণজ্যোতি গগৈৰ দুলিয়াজানৰ পৰা কেমেৰা পাৰ্চন মনোজ দুৱাৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিয়া কৰাবলৈহে আছু এৰিছে লুৰিণজ্যোতিয়ে মন্ত্ৰী পীযুষ হাজৰিকাৰ কটাক্ষ 40 বছৰ পাৰ হলে বিয়া পাতিব নোৱাৰিব জাতিৰ কাৰণে নে নিজৰ কাৰণে আছু এৰিছে সেয়া সময়ে ক'ব নিৰ্বাচন খেলিলে ভাল পাম ব্যক্তিগত কাৰণত কৰিছে নে জাতিৰ কাৰণে কৰিছে এক বছৰৰ ভিতৰত গম পাই যাম কোনোবাই কৈছে তেখেতে অতি সোনকালে বিয়া কৰিব লাগে বিয়াত বহিবলৈ আছু ত্যাগ কৰিছে 40 বছৰ পাৰ হলে বিয়া পাতিব নোৱাৰিব বিয়াত বহিবলৈকে আছু ত্যাগ কৰিছে বুলিতো ৰাইজে কোৱা শুনিছোঁ আই এম নট চিয়'ৰ বাট ৰাইজে কোৱা শুনিছোঁ গতিকে জাতিৰ কাৰণে কৰিছে নে নিজৰ কাৰণে কৰিছে বিয়া পাতিবলৈ সময়ত ওলাই পৰিব জিলাত মুকলি কৰা হ'ল এখন আটকধুনীয়া বটানিকেল পাৰ্ক বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্বোধন কৰে এই পাৰ্কখন অনুষ্ঠানত বনমন্ত্ৰীৰ লগতে উপস্থিত থাকে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা ৰাতাবাৰী বিধায়ক বিজয় মালাকাৰ সহ বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল বহু জৈৱ আৰু ঔষধি গুণসম্পন্ন গছৰ সমাহাৰক লৈ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ সৰগোলাত এখন আটকধুনীয়া বটানিকেল পাৰ্ক মুকলি কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই
সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৩ হেক্টৰ ভূমিত কেন্দ্ৰীয় চৰকাৰৰ CAMPA আঁচনিৰ অধীনত এই পাৰ্কখনক সজাই তোলা হৈছে। পাৰ্কখনত 1000বিধ ঔষধি আৰু জৈৱ বৈচিত্ৰ্যৰ গছ লগোৱা হৈছে। চন্দন, ৰুদ্ৰাক্ষৰ পৰা আৰম্ভ কৰি নিম, গিলৈ, কাজু বাদাম, দালচেনি, আম, জামসহ সকলো উদ্ভিদ লগোৱা হৈছে পাৰ্কখনত, যাৰ নাম দিয়া হৈছে সাহিত্য মনীষী উপবন। অঞ্চলটোৰ ৰাইজে আনন্দ উপভোগ কৰাৰ লগতে জীৱবিজ্ঞান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও এই পাৰ্কখনৰ ভূমিকা থাকিব অতি গুৰুত্বপূৰ্ণ। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীৰ লগতে উপস্থিত আছিল কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ সহ বন বিভাগৰ উচ্চপদস্থ বিষয়া। এই সাহিত্য মনীষী উপবনটাকে যাতে আগামী দিনে একেবারে সম্পূর্ণ করে এই অঞ্চলের মানুষের কাছে, করিমগঞ্জ জেলার কাছে উপহার দিতে পারেন তার প্রয়াস হয়েছে। উল্লেখযোগ্য যে বন বিভাগৰ তৎপৰতাত ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে সাহিত্য মনীষী উপবন। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। লৈছোঁ এটি বাণিজ্যিক বিৰতি। সাংবাদিক পৰাগ ভূঞাৰ কাকপথাৰৰ বাসগৃহত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, বিধায়ক দুৰ্গা ভূমিজ সহ এটা প্ৰতিনিধিৰ দল লগত লৈ কংগ্ৰেছ নেতাগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। লগতে CIDয়ে কৰা প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুৰ তদন্তত সুফল লাভ কৰাৰ আশাবাদী নহয় বুলিও তেওঁ মন্তব্য কৰে। CIDক ৰাজ্য চৰকাৰে তদন্তৰ ক্ষেত্ৰত নহয়, তথ্য লুকুৱাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। বৰ্তমান শাসনত থকা চৰকাৰে সাধাৰণ নাগৰিকক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় দেৱব্ৰত শইকীয়াই। এই চৰকাৰখনে সাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু এই ক্ষেত্ৰত বেছিকৈ ব্যৰ্থ হৈছে তেখেতসকলে যিসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেখেতসকলক সুৰক্ষা দিয়াত। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ ওপৰতো যোৱা সময়ছোৱাত বহুত নিগ্ৰহ, নিৰ্যাতন আৰু তেওঁলোকৰ কণ্ঠ ৰোধ কৰাৰ প্ৰচেষ্টা চলিছে। এইখিনি সময়ত চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। চৰকাৰৰ হজম নোহোৱা বাতৰি পৰিৱেশন কৰাৰ বাবে যেনেধৰণে ইয়াতে তেওঁৰ মৃত্যু হ'ল, এই মৃত্যুৱে বহুখিনি সন্দেহ আৰু আশংকাৰ থল ৰাখি থৈ গ'ল। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদিও CIDৰ তদন্তত ক'লে, আমি বহু সময়ত দেখিছোঁ CIDয়ে সঠিক পথত তদন্ত নিদিয়ে, বহু সময়ত তথ্য লুকুৱাৰ ক্ষেত্ৰতহে CIDক। কৃষ্ণাইৰ টুকুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এল্টো আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন। আহত হয় 5 গৰাকী যাত্ৰী। নিহত বলেন্দ্ৰ ছেত্ৰী নামৰ এজন লোক। মৃত বলেন্দ্ৰ ছেত্ৰী মেঘালয়ৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কৃষ্ণাইৰ টুকুৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এল্টো আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে নিহত হয় এজন। আহত হয় 5 গৰাকী যাত্ৰী। নিহতজন হৈছে বলেন্দ্ৰ ছেত্ৰী। মৃত বলেন্দ্ৰ ছেত্ৰী মেঘালয়ৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী। আনহাতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। টেম্পুত কেইজন মানুহ আছিল? 6জন মানুহ আছিল। এজন মানুহ কি ঢুকালে? এখন কোনফালে কয়জন আছে ওইটা আমি খবর নাপাওঁ। আমরা দেখছো 6জন মানুহ আছে। ডেথ কেইজন হৈছে? ডেথটো একজনকে দেখা পালো, বেলেগ দেখা পোৱা নাই। শীতৰ আগমনৰ লগে লগে অপৰূপা হৈ উঠিছে শ্বিলং। লকডাউনৰ পাছতে দেশ বিদেশৰ পৰ্যটকক হাত বাউলি মাতিছে পাহাৰীয়া ৰাজ্যখনে। চলিত বৰ্ষত পৰ্যটকৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই। সাজত প্ৰাইচৰ স্কটলেণ্ড। ফুলে পাতে জাতিষ্কাৰ শ্বিলং। সাজু হৈছে মেঘালয় পৰ্যটন বিভাগ। আদৰিবলৈ সাজু 26 নিযুত পৰ্যটকক। প্ৰায় 7 মাহে স্তব্ধ হৈ আছিল শ্বিলঙৰ স্পন্দন। শেহতীয়াকৈ পৰিস্থিতি কিছু উন্নত হোৱাৰ পিছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিৰ্দেশত
পৰ্যটন বিভাগে পৰ্যটকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে শ্বিলং তথা মেঘালয়ৰ কেতবোৰ বিশেষ পৰ্যটন ক্ষেত্ৰ। সোণত শুৱগা চৰাই এনে সময়তেই শ্বিলঙত প্ৰকৃতিৰ ৰাণীয়ে পিন্ধিছে নসাজ। পথৰ কাষৰ শাৰী শাৰী গছ আৰু তাত ফুলিবলৈ ধৰা গোলাপী ফুলৰ থোপাই যেন প্ৰতিজন পৰ্যটকক সম্ভাষণ জনাইছে। As like a beautiful sight because you barely see these colors on a normal day basis, right? So it's like really pretty, and a lot of tourists come here to enjoy this sightseeing because it's such a pretty season to come on. And normally the Cherry Blossom Festival also happens where the whole place is covered with cherry blossoms. Unfortunately, this year it's not happening. আগন্তুক বছৰটোত শ্বিলঙলৈ ২৬ নিযুত পৰ্যটক আশা প্ৰকাশ কৰিছে পৰ্যটন বিভাগে। ইতিমধ্যে বহু পৰ্যটন ক্ষেত্ৰ ভৰি পৰিছে পৰ্যটকেৰে। The cherry blossoms here are very beautiful, and so the tourists every year come from Assam and even outside places just to see the cherry blossoms here. There are a lot of tourists coming here just to see the cherry blossoms, and I think in the Northeast this is one of the only places where you will see cherry blossoms everywhere, all around the city. The flowers are shooting up. People are coming out. I in particular, I always make it a point every year to take out time from a busy schedule as a lawyer. I like to spend and take pictures of trees, meet people, interact with them. পৰ্যটকৰ ভিৰলৈ লক্ষ্য কৰি এই পৰ্যটন বৰ্ষটোতেই মেঘালয় পৰ্যটন বিভাগৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা। শ্বিলঙৰ পৰা পূৰ্বাচা ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নৈশব বাছত সৰ্বস্বান্ত হ'ল গৌৰৱ বৰা নামৰ এজন যুৱক। কৌশলেৰে চুৰি কৰিলে গৌৰৱ বৰা নামৰ যুৱকজনৰ লেপটপৰ সলনি বেগত সোমাই থৈ গ'ল কাঠৰ টুকুৰা। ৰুদ্ৰাক্ষ নামৰ নৈশব বাছখনত সংঘটিত হয় এই ঘটনা। তিতাবৰৰ পৰা গুৱাহাটীলৈ আহিছিল গৌৰৱ বৰা নামৰ এই যুৱকজন। বিকল হৈ আছে বাছখনৰ ভিতৰৰ CCTVও। ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে। মই যোৱা নিশা আপোনাৰ ৰুদ্ৰাক্ষ নামৰ বাছখনৰ পৰা বৰুৱা চাৰিআলিত টিকেট কৰি মই গুৱাহাটী অভিমুখে আহিছিলোঁ। তো যেতিয়া মই আপোনাৰ মোৰ ছিট নম্বৰ আছিল 10ৰ পৰা যেতিয়া মই বেগটো ৰাখোঁ, মোৰ যোনটো হাতত ৰখা বেগ, তাত এটা লেপটপ আছিল। যেতিয়া মই খানাপাৰাত নামিলোঁ বাছৰ পৰা সকলো যাত্ৰীৰ লগত, তেতিয়া মই জাষ্ট বেগটো নামিলৈ চেক কৰিলোঁ। চেক কৰোঁতে দেখিছোঁ তাতে লেপটপটো মোৰ নাই। লেপটপৰ সলনি এখন কাঠৰ টক্টা ভৰোৱা আছে, যিটো মই আজি কেইদিনমানৰ পৰা ফেচবুকত মই পাই আছিলোঁ। প্ৰায় 2-3টা এনেকুৱা কেছ আছিলে যে লেপটপটো চুৰি হৈ যায়, তাৰ সলনি এখন আপোনাৰ কাঠৰ টক্টা থাকে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, তাতে CC কেমেৰা আছে, CC কেমেৰা থকাৰ পিছতো CC কেমেৰাই কাম নকৰে। যেতিয়া মই বাছৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ, তেওঁলোকৰ কোনো ধৰণৰ মই উত্তৰ নাপালোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে তাৰ লগত যিকেইজন মানুহ আছিলে, ধৰক যিকেইজন পেচেঞ্জাৰ আছিলে, গোটেইকেইজন পেচেঞ্জাৰে বোলে টিকেট কৰি আহিছে। তেনে ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ, ভাৰত বেঞ্চ বা মাৰ্চিডিজৰ নিচিনা এখন বাছত সকলো সম্বন্ধ ধৰণৰ মানুহে উঠে। তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ ঘটনা কেনেকৈ হ'ব পাৰে, মই বিশেষকৈ আচৰিত হৈছোঁ। বহু বিতৰ্কৰ পিছত আজি ৰাজ্যজুৰি আৰম্ভ হ'ল SI পদৰ বাবে লিখিত পৰীক্ষা। ধুবুৰীতো 6টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় পৰীক্ষা। নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় পৰীক্ষা কেন্দ্ৰত। প্ৰায় 3000 পৰীক্ষাৰ্থীয়ে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হৈছে ধুবুৰী জিলাত। সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। ইয়াৰ পিছতে লৈ আহিম অপৰাধনামা। নমস্কাৰ।